হেল্ল' গাইজ, আজি মই মাছেৰে বনাব ওলাইছোঁ ফুলকবি, বিলাহী আৰু মটৰ। আহক তেতিয়াহ'লে মই কেনেকৈ বনালোঁ আপোনালোকৰ লগত দেখুৱাব ওলাইছোঁ। প্ৰথমতে মই মাছখিনি ভাজি লৈছোঁ। ভাজি লৈ তাত মাছ ভজা তেলখিনি অকণমান আৰু তেল দি কিনে তাত জিৰা, পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত দি ফুটাই লৈছোঁ। তাৰপিছত মই দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া এটা কাটি। আৰু মই তাত দিম আদা নহৰু অকণমান পিচি। বেলেগ মছলা ইউজ কৰা নাই। আদা নহৰুখিনিয়ে দিছোঁ। দি কিনে মই তাত ফুলকবি, আলু আৰু মটৰ, বিলাহী লগ কৰি ভাজি লওঁ। বিলাহীখিনি মই কাটি দিয়া নাই, বিলাহীখিনি মই মিক্সিত মাৰি লৈছোঁ। লৈ কিনে দি দিছোঁ। আৰু মানে মিক্সিত মাৰি ল'লে অকণমান গ্ৰেভি টাইপৰ হয়, আৰু যদি কাটি দিওঁ অকণমান মানে পনীয়া হৈ যায়। সেইকাৰণে মই বেছিভাগ বস্তু মিক্সিতে মাৰি দিম। বিলাহী মাংসত হওক, মানে এনে বিলাহীৰ আঞ্জা বনালে হওক, মই মিক্সিত মাৰিয়ে দিম। আৰু মই ফুলকবিখিনি অকণমান গৰম পানীৰে ধুই লৈছোঁ। ফুলকবি অকণমান মানে গৰম পানী নিদিলে গেছ হয়, আৰু ফুলকবিৰ ভিতৰত পোক বহুত থাকে। সেইকাৰণে মই গৰম পানী দি অকণমান উতলাই লওঁ। তাৰপিছত মই ইয়াতে নিমখ, হালধি সোৱাদ অনুযায়ী দিছোঁ। দি কিনে ভালকৈ সামৰিছোঁ। সামৰাৰ পিছত মই তাত দিছোঁ জিৰাৰ গুড়া। যিহেতু মই বেলেগ মছলা ইউজ কৰা নাই, সেইকাৰণে মই জিৰাৰ গুড়ি অকণমান দি দিছোঁ সোৱাদটো আনিবৰ কাৰণে। তাৰপিছত মই ইয়াতে দিম গৰম পানী। একদম চিম্পুল হয়, তথাপি আৰু আপোনালোকৰ আগত মই দেখুৱালোঁ। এইখিনি গৰম পানী দিয়াৰ পিছত অকণমান উতলাই তাত মই মাছ দিম। মাছখিনি দি আৰু উতলাব লাগিব। যিকোনো মাছৰ জোল বনালে মাছ দিলেহে আঞ্জাখনৰ সোৱাদটো উঠে। ইয়াৰ জল খোৱা হ'ল। তাৰপিছত মই ইয়াতে দিছোঁ কেঁচা ধনিয়াৰ পাত কাটি। এয়া মোৰ মাছে, বিলাহী, আলু, ফুলকবিৰ জোল হৈ গ'ল। তাৰপিছত মই ভাবিলোঁ যে মাছৰ পেটটো আৰু মূৰখিনি ৰৈ গ'ব, সেইখিনি আৰু মই অকণমান মানে চাটনিৰ দৰে বনাওঁ। এয়া মই মাছৰ মূৰ, পেটা লগ কৰি ভাজি লৈছোঁ। লৈ তাত মই পিঁয়াজ সৰহকৈ কাটি দিছোঁ। দি আদা, নহৰু আৰু জলকীয়া অকণমান বেছিকৈ দি সেইখিনি মই একেলগে গোটেই লগ কৰি ভাজি লৈছোঁ। লৈ কিনে সেইখিনি ভালকৈ চাঙৰাই মানে চাটনি টাইপৰ হৈছে, আৰু অকণকৈ খাব পৰাকৈ এনেকুৱাকৈ বনালোঁ। আজি দুপৰীয়া সাঁজ মই এনেকৈয়ে বনালোঁ। যদি আপোনালোকক ভাল লাগিছে ভিডিঅ'টো চাই, লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।